নমস্কাৰ মই নিতে আপোনালোকক পুনৰবাৰ মোৰ ANI 7লৈ স্বাগতম জনাইছোঁ। আজি একে বিষয়বস্তুটো পুনে পুনে ক'বলৈ ওলাইছোঁ মেঘৰঞ্জনী মেধি। মেঘৰঞ্জনী মেধিৰ বিষয়ে আমি এতিয়া সকলোৱে গম পাই আছোঁ হয়নে। তেওঁ লণ্ডনত গৈ যি নৃত্য পৰিৱেশন কৰি যি বান সাহায্য আগবঢ়াবৰ কাৰণে বানাক্ৰান্তসকলৰ কাৰণে যি সাহায্য বিচাৰিছে সেইটোক লৈ আচলতে বহুত ধৰণৰ কমেণ্ট কৰি আছে বা বহুত ধৰণৰ মন্তব্য দি আছে। কাৰোবাৰ হয়তো ভাল লাগিছে, কাৰোবাৰ বেয়া লাগিছে, কাৰণ কিয়নো আমাৰ অসমৰ মানুহবোৰ আমি সঁচাকৈ ক'বলৈ গ'লে আমি বৰ কিছু ক্ষেত্ৰত আৱেগিক, কাৰণ কিয়নো আমাৰ কিছুমান বস্তু যদি বেলেগত গৈ দেখুৱাব লগা হয় তেতিয়াহ'লে আমাৰ বহু ৰাইজ আচলতে দুখত পৰে, দুখ লাগে, আমাৰো দুখ লাগিছে, নোহোৱা নহয়। কিন্তু এতিয়া মই পোনে পোনে কথা পাতিব ওলাইছোঁ এইকেইটাই আমাৰ সকলো ৰাইজ যিহেতুকে অৱগত হৈছে, সকলোৰে মন্তব্যবোৰ আগবঢ়াইছে। সকলোৰে মাজত ময়ো ঠিক তেনেধৰণে দুটামান কথা ক'বলৈ মন গৈছে। প্ৰথম কথা, মেঘৰঞ্জনী মেধিক মই তেনেকৈ লগ নাই পোৱা বা একেবাৰে তেওঁৰ বিষয়ে ইমান জানো এগৰাকী তেওঁ সুন্দৰ নৃত্যশিল্পী বুলি। তেখেতৰ লগত মোৰ ব্যক্তিগত কোনো ধৰণৰ একো নাই বা চিনাকি তেনেধৰণৰ একো নাই, তথাপিও মই কথাখিনি ক'ব ওলাইছোঁ। কাৰণ কিয়, আমি যিহেতুকে দেখি আছোঁ তেওঁ যিটো লণ্ডনত কৰিলে কাম, সেইটো আমি দেখা পাইছোঁ, সেইটো বিষয়ে আমি সকলোৱে মন্তব্য দিছোঁ। এতিয়া প্ৰথমতে মই মেঘৰঞ্জনীৰ যি কলা, সেই কলাক কিন্তু মই সন্মান কৰোঁ আৰু সন্মান জনাইছোঁ। তেওঁ বৰ সুন্দৰ নৃত্য পৰিৱেশন কৰে আৰু তেওঁ এটা সুন্দৰ নাম আছে সেই নৃত্যৰ অনুযায়ী, সেইটোক লৈ মই বহুত সন্মান জনাইছোঁ। তেওঁ সেই ঠাইত যিহেতুকে আছিলে, মই ভাবোঁ মোৰ মনৰ কথাটোহে আজি ব্যক্ত কৰিছোঁ আপোনালোকৰ আগত, কিয়নো তেওঁ দেখি আছে আমাৰ অসমৰ যিটো অৱস্থা হৈ আছে। সেইকাৰণে তেওঁ হয়তো তৎক্ষণাত ভাবিছে বা তেখেতৰ মনলৈ সেইটো ভাৱ আহিল যে মই এনেধৰণৰ এটা কাম কৰি হ'লেও কিছু সাহায্য বানাক্ৰান্তৰ লোকসকলে বুলি আগবঢ়াব পাৰিম। যদি মই এনেকৈ আগবাঢ়িব পাৰোঁ বা এনেকুৱা এটা পৰিৱেশন কৰি মই কিছু পইচা গোটাই যদি নিব পাৰোঁ অসমৰ কাৰণে, এটা ভাল হ'ব বুলি তেওঁ ভাবিলে। মই ভাবোঁ দেই, তেওঁ ভাবি সেই সিদ্ধান্তটো লৈ তেওঁ হয়তো সেই কৰ্মটো কৰিছে বা তেওঁ সেই কামটো কৰিছে, কাৰণ তেওঁ এগৰাকী সুন্দৰ প্ৰতিভাৱান নৃত্যশিল্পী। তেওঁ নৃত্যৰে সকলোৰে মন জয় কৰিব পাৰে। এতিয়া আমাৰ সকলোৰে মনত উত্থাপন হোৱা প্ৰশ্নটো এইটোৱে যে অসমখন ইমান দুখীয়া আছিল নেকি? অসমৰ মানুহৰ পইচা ইমান অভাৱ আছিল নেকি? অসমৰ ৰাইজে নিদিয়াকৈ আছিল নেকি যে লণ্ডনত গৈ এনেধৰণৰ কাম কৰিব লগা হৈছে, লণ্ডনত গৈ এনেকৈ নৃত্য পৰিৱেশন কৰি ভিক্ষা খুজিব লগা হৈছে? এনেধৰণৰ মন্তব্যবোৰ আগবঢ়োৱা আমি দেখা পোৱা গৈছে, আমি দেখা পাইছোঁ, বহুতে এনেধৰণৰ মন্তব্যবোৰ আগবঢ়াইছে। তেওঁ হয়তো সেইখিনি সময়ত ভিক্ষা বুলি চাগে ভবা নাছিল দেই, মোৰ মনৰ কথা। তেওঁ ভাবিছিলে চাগে এনেধৰণে কৰি কিছু পইচা বা কিছু সাহায্য এনেকৈ আগবঢ়াব পাৰিম। আৰু কোনোবা এটা ফালৰ পৰা যদি আমি এতিয়া চাওঁ যে বহুতে কৈছে মেঘৰঞ্জনে এয়া পাব্লিচিটিৰ কাৰণে কৰিছে বুলিও কৈছে। পাব্লিচিটি কৰিবৰ কাৰণে হয়তো হ'বও পাৰে, সেইটো তেওঁৰ কথা, সেইটো তেওঁ জানে। যদি পাব্লিচিটি কৰিবৰ কাৰণে সেইটো কাম কৰিছে তেতিয়াহ'লে কিন্তু আমাৰো দুখ লাগিব, কিয়নো পাব্লিচিটিৰ কাৰণে কৰিব লগা হ'লে বেলেগ কিবাত গৈ পেলাই কৰিব লাগিছিল। বান সাহায্যৰ নামত তেওঁ কিন্তু সেইটো কাম কৰিব লগা কৰিছে যদি আচলতে ভুল কৰিছে। ময়ো সেইটো তেখেতক গৰিহণা দিছোঁ। তেওঁ যদি সেইটো কৰিছে তেতিয়াহ'লে সেইটো ভুল কৰিছে, যে লণ্ডনৰ নিচিনা এখন ঠাইত আমাৰ অসমৰ কাৰণে তেওঁ বান সাহায্য বিচাৰিছে। গতিকে যদি তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে স্বাৰ্থ ৰাখি কামটো কৰিছে তেতিয়াহ'লে সেইটো এটা বৰ দুখ লগা কথা হৈ পৰিছে। আৰু যদিহে সঁচাকৈ তেওঁ অন্তৰেৰে ভাবি যে হয় মই এনেধৰণে কামখিনি কৰি আগবাঢ়ি আমাৰ ৰাইজৰ কাৰণে কিছু হ'লেও সাহায্য নিব পৰাকৈ পইচা যদি উঠাই নিব পাৰোঁ তেতিয়াহ'লে সুবিধা হ'ব অসমৰ ৰাইজৰ বাবে। যদি তেনেকৈ ভাবিছে তেতিয়াহ'লে নিশ্চয় ভাল কথা। এতিয়া কথা হ'ল তেওঁ যে সেইটো লণ্ডনত কৰিছে, তেওঁ লণ্ডনৰ পৰা
হয় বহুতৰে কথাৰ প্ৰসংগ ৰাখি কমেণ্টবোৰৰ মন্তব্যবোৰৰ আচলতে আধাৰত ৰাখি মই কথাখিনি কৈছোঁ মই ভালদৰে বুজাই ক'ব হয়তো পৰা নাই কিন্তু মোৰ মনৰ কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ লণ্ডনত নকৰি তেওঁ ঘূৰি আহি আমাৰ অসমতো কৰিব পাৰিলেহেঁতেন অসমত কৰা হ'লে হয়তো চাগে সেই 500 তেওঁলোকে য'ত সেই 500 পাউণ্ডৰ যি 64,000 লৈ অহা বুলি আমি শুনিবলৈ পাইছোঁ সেইখিনি পইচা তাতকৈ হয়তো আমাৰ ইয়াত বেছিকৈ পালেহেঁতেন গতিকে অসমৰ মানুহ ইমান দুখীয়া নহয় বুলি সকলোৱে কৈ আছে হয় আমি আমাৰ অসমখনৰ কাৰণে কোনো মানুহটো কিন্তু বহি থকা নাই যে বান সাহায্যৰ কাৰণে কোনোবাই দিয়া নাই বা দিব পৰা নাই আমি কিছু ক্ষেত্ৰত দেখিবলৈও পাইছোঁ আমাৰ অসমত এনেকুৱা ব্যক্তিও ওলাইছে আপোনালোকৰ দৃষ্টিত পৰিছে নে নাই মই নাজানো যে এজন মগনীয়াই তেখেতৰ যি দিনজোৰা কৰ্মসূচী যি কৰ্ম কৰে যি পইচা গোটাই তেওঁ আনিছিলে সেই পইচাখিনিও কিন্তু বান সাহায্যৰ নামত দি দিছে অসমৰ মানুহ আমাৰ কিমান দয়ালু হ'ব পাৰে এটা কথা বেয়া লাগে লণ্ডনত মেঘৰঞ্জনীয়ে যিটো নৃত্য পৰিৱেশন কৰি ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি যি নৃত্য প্ৰদৰ্শন কৰিলে তাত কিন্তু বহুত মানুহে কাষেদি পাৰ হৈ গৈছে ঘূৰিও চোৱা নাই আমি দেখিবলৈও পাইছোঁ কাৰণ কিয় মানে যে কয় মানে গৰুৰ আগত টোকাৰি বোৱাৰ নিচিনা মই সেইটো কথা বেয়া ভাবি কোৱা নাই দেই তাৰমানে কিয় তেওঁলোকে যিহেতুকে বুজিয়ে পোৱা নাই তেওঁলোকে কিয় চাব আজি সেই নৃত্যটো যদি আমাৰ অসমৰ ঠাইত পৰিৱেশন কৰিলেহেঁতেন বা আহি ক'ৰবাত এনেকৈ ধুনীয়াকৈ এখন ঠাইত পৰিৱেশন কৰিলেহেঁতেন হয়তো সেই 64,000তকৈ মেঘৰঞ্জনীয়ে বহুত পইচাই পালেহেঁতেন কৰি আছে আমাৰ বহুতে কৰি আছে বহুত NGO কৰি আছে আমি দেখিবলৈ পাইছোঁ কৰি আছে নে নাই সকলোৱে কৰি আছে বহুত ডাঙৰ যিসকল ব্যক্তিগতভাৱে যাৰ ক্ষমতা আছে বা সুবিধা পাইছে তেওঁলোকেও বহুত কৰিছে এতিয়া আমি দেখাত বানাক্ৰান্ত লোকৰ ওচৰত যে সহায় কোনো যোৱা নাই বা আগবাঢ়ি অহা নাই কোনো তেতিয়াহ'লে সেইটো যদি কম হৈছে বুলি ভাবি লণ্ডনত তেওঁ নৃত্য পৰিৱেশন কৰি তেওঁ সাহায্য বিচাৰিছে তেতিয়াহ'লে কিন্তু দুখ লগা বিষয় হৈছে মই বেয়া ভাবি কোৱা নাই কাৰণ কিয় ৰাইজ য'ত আমিও ততে কাৰণ ৰাইজৰ মনৰ ভাৱৰ লগত আমাৰো মনৰ ভাৱ কিছুমান মিল খাইছে বা মিল খায় সেইকাৰণে মই কৈছোঁ তেওঁ যি নৃত্য পৰিৱেশন কৰিছে আচলতে সেই নৃত্যক মই সন্মান কৰোঁ তেখেতৰ যি কলা সেইটোক মই সন্মান জনাইছোঁ কিন্তু তেখেতে সেই স্থানত নকৰিবও পাৰিলেহেঁতেন তেওঁ যদি ঘূৰি আহি মই সেইটোৱে কৈছোঁ যে তেওঁ ঘূৰি আহি যদি আমাৰ অসমত কৰিলেহেঁতেন হয়তো অসমত বহুতখিনি তাতোতকৈ বেছি পইচা পালেহেঁতেন আৰু তেওঁ এটা কথা কৈছে যে তেওঁৰ লগত এতিয়া লাগি থাকিবলৈ এইটো কথা নালাগে আৰু ইয়াতে সমাপ্ত কৰিব লাগে তেওঁৰ লগত কোনো লাগি থকা নাই আৰু তেওঁৰ লগত লাগিবৰ কাৰণে বুলি কোনেও এনেকুৱা এটা ভাবি বহিও থকা নাছিলে তেখেতৰ যি কৰ্মৰাজি মানুহৰ দৃষ্টিত পৰাৰ কাৰণে কাৰণ এতিয়া আমি জানো যে ছ'চিয়েল মিডিয়া কিমান সক্ৰিয় তেনেকুৱা এটা বস্তুত লগত যদি গোটেই ইপাৰৰ পৰা সিপাৰ হ'ব পাৰে সকলোৱে নজৰত পৰিবই দিয়কচোন তেওঁৰ লগত লাগি থকা বুলি নহয় মনৰ কথা সকলোৱে পাতিব পাৰে আৰু পাতিব পৰা এইটো প্লেটফৰ্ম হয় যিহেতুকে গতিকে সেইকাৰণে সকলোৱে মনৰ কথাবোৰ কৈছে তাতে মেঘৰঞ্জনীয়ে বেয়া পায়ো মই ভাবোঁ একো লাভ নহ'ব কাৰণ কিয় সকলোৰে মনৰ কথা কৈছে কাৰোবাৰ হয়তো মনত বেছিকৈ নহয় সকলোৰে মনত লাগিছেই কাৰণ এতিয়া এনেকুৱা লাগিছে সঁচাকৈ আমাৰ অসমখন যেন অসমৰ মানুহ যেন আমি বহুত দুখীয়া নেকি এনেধৰণৰ মনত এটা ভাৱ হৈছে যাৰ কাৰণে গৈ যে লণ্ডনৰ নিচিনা এখন ঠাইত নৃত্য পৰিৱেশন কৰি আমাৰ বানাক্ৰান্ত লোকৰ কাৰণে সাহায্য বিচাৰিবলগীয়া হৈছিলে গতিকে সেইটো কথাক লৈ বহুত চৰ্চা হৈ আছে মই ভাবোঁ যি হৈছে যি কৰিলে বাৰু তেনেকুৱা আৰু দুনাই বা দ্বিতীয়বাৰ কোনেও নকৰক আমাৰ অসমতে কৰক অসমৰ মানুহে সকলোৱে বুজিব আজি মেঘৰঞ্জনীক আমি অসমৰ মানুহে যিমান মৰম দিছোঁ যিমান তেওঁক সন্মান কৰোঁ তাতে জানো কিমানখিনি পাব তেওঁক চিনি পাই জানো পাব পাৰে এগৰাকী নৃত্যশিল্পী হিচাপে এজন ডান্সাৰ হিচাপে কিন্তু আমাৰ যি মৰম যি শ্ৰদ্ধা থাকিব কিমানখিনি হয়তো নাথাকিব কোনোবাই শুনিছে দেখিছে দিছে তেনেধৰণৰ হ'ব গতিকে সেইবোৰ সেই ক্ষেত্ৰত কিন্তু চাব গ'লে অকণমান কোনোবাখিনিত বৰ
অসহনীয় হৈছে, কাৰণ অসমখনতো ইমান দুখীয়াও নহয়, কাৰণ যথেষ্টখিনি সহায় সাৰথি আগবাঢ়িছেই, হয়নে? গতিকে তেনেকুৱা আৰু দ্বিতীয়বাৰ কোনেও কৰে যদি আমাৰ অসমতে কৰক, সকলোৱে মিলি যদি আমি কৰোঁ, আগবাঢ়োঁ, তেতিয়া আমি সকলোৱে কাৰো মনত হয়তো তেনেকৈ দুখ নালাগিব। গতিকে দেখি আছোঁ, শুনি আছোঁ, নকৈও থাকিব নোৱাৰোঁ, ক'বলৈও মন যায়, ক'লেও বহুত ক'ব মন যায়, ক'লেও লাগে লেঠা, এনেধৰণৰ হৈছে। গতিকে যি হৈছে বাৰু, এনেকুৱা আৰু নকৰক, কাৰণ তেওঁ এগৰাকী সঁচাকৈ প্ৰতিভাৱান শিল্পী, যিহেতুকে ইমান সুন্দৰ নৃত্য পৰিৱেশন কৰে। তেওঁৰ নৃত্য য'তে ত'তে তেনেকৈ নাচি, বিশেষকৈ অসমৰ কাৰণে তেওঁ ব্যক্তিগতভাৱে যদি তেওঁ কৰে, তেওঁ নিজৰ কৰ্মত গৈ যদি তেনেকৈ কৰে, কোনেও হয়তো তেনেকৈ মাত নামাতিলেহেঁতেন আৰু নকয়, তেনেকৈ কোনেও একো কমেণ্ট নকৰিলেহেঁতেন। এতিয়া যিহেতুকে অসমৰ বানা সাহিত্য বানাক্ৰান্ত লোকৰ কাৰণে বুলি তেওঁ কৈছে কথাটো, সেইকাৰণে হয়তো কাৰোবাৰ মনত বা আমাৰ সকলোৰে মনত দুখ লাগিছে। গতিকে ইয়াতকৈ আৰু বেছি নকওঁ, মোৰ মনৰ কথাখিনি কৈছোঁ। হয়তো একেবাৰে যুগুতাই বৰ ধুনীয়াকৈ হয়তো ক'ব পৰা নাই, আপোনালোকৰ ওচৰত দাঙি ধৰিব পৰা নাই, কিন্তু মোৰ মনৰ কথাখিনি কৈছোঁ। হয়তো ভুল হ'ব পাৰে, কাৰণ বৰ মনৰ কথাটো এনেকৈ কৈ দিছোঁ আৰু স্পষ্টকৈ। ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব, কিন্তু এইটো বিষয় লৈ পেলাই আৰু বেছি লাগি থাকিবও লাগে বুলি মই নাভাবোঁ, কাৰণ তেওঁ যিহেতুকে এগৰাকী প্ৰফেশ্যনেল, আমি জানোৱেই এগৰাকী ডান্সাৰ হয়। তেখেতৰ লগত আৰু লাগি থাকি কি হ'ব, তেওঁ যি কৰিলে কৰিতো আহিলে যিহেতুকে। গতিকে আৰু দ্বিতীয়বাৰ দুনাই আৰু যেন কোনো শিল্পীয়ে আমাৰ অসমখনৰ বাহিৰে তেনেকৈ গৈ অন্য ঠাইত, হয় লণ্ডনত বহুত আমাৰ অসমীয়া আছে, বহুত আমাৰ অসমবাসী ৰাইজ আছে, তাতে বহুত ঠাইত আছে। তেওঁলোকে যিয়ে গম পাইছে, তেওঁলোকে ব্যক্তিগতভাৱে সহায় কৰিছে, কিন্তু যিয়ে বুজি পোৱা নাই, যিয়ে চিনিয়ে নাপায়, যিয়ে নাজানে, তেওঁলোকে কি মূল বুজিব, তেওঁলোকে কিয় আগবাঢ়াব? গতিকে তেনেস্থলত গৈ পেলাই এনেকৈ নৃত্য পৰিৱেশন কৰি পইচা উঠাই আনি কাৰোবাৰ দান সাহায্যৰ কাৰণে বা এনেকৈ দিম বুলি ভাবাটো আচলতে ভুল হ'ব। যদি তেনেকুৱা কৰিব মন আছে, আমাৰ অসমতে কৰক, কাৰণ অসমত এতিয়া আমাৰ প্ৰত্যেকজন শিল্পীয়ে তেনেধৰণৰ নিজৰ প্ৰতিভা দেখুৱাই ধুনীয়াকৈ যি পাইছে বান সাহায্যৰ লোকলৈ বুলি, বানাক্ৰান্ত লোকলৈ আগবঢ়াইছে। তেনেকৈওতো আগবাঢ়িছে, তেনেকৈও কৰিব পাৰিলেহেঁতেন মেঘৰঞ্জনীয়ে, নহয় জানো? গতিকে মই বাকীখিনি ৰাইজলৈ আগবঢ়াইছোঁ, ৰাইজৰ মতামতৰ লগতে মোৰো মতামত আগবঢ়াইছোঁ। গতিকে ক'ৰবাত ভুল হোৱাটো স্বাভাৱিক, ভুল হ'লে ক্ষমা কৰিব। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। বহুত ধন্যবাদ।